নাৰদ মুনি কিয় একে ঠাইতে বেছি সময় নাথাকে, ইফালে সিফালে ঘূৰি ফুৰে? আপোনালোকে এই কথা জানেনে? আহক আজি নাৰদ মুনিৰ বিষয়ে জানো। এওঁক সৃষ্টিৰ প্ৰথম পত্ৰকাৰ বুলি কোৱা হয় আৰু এওঁ ব্ৰহ্মাৰ কোলাৰ পৰা জন্ম হোৱা পুত্ৰ। এওঁ কেতিয়াও একেটা জেগাতে বেছি সময় নাথাকে আৰু গোটেই ত্ৰিলোক ভ্ৰমণ কৰি ফুৰে আৰু খবৰ আদান প্ৰদান কৰি ফুৰে। নাৰদ মুনি ধীৰ, গম্ভীৰ আৰু ভগৱত ভক্তিৰ পৰিচায়ক হিচাপে পৰিচিত। নাৰদ মুনি যথেষ্ট শিক্ষিত আছিল। 4 বেদ, ইতিহাস, পুৰাণ, দেৱবিদ্যা, ব্ৰহ্মাবিদ্যা আদি সকলো বিষয়ৰ জ্ঞান আছিল। এওঁ একে ঠাইতে বেছি সময় নথকাৰ এটা কাৰণ আছে। ইয়াৰ আঁৰত সতীৰ পিতা ৰজা দক্ষৰ শাপৰ ফলত হৈছিল বুলি কোৱা হয়। পুৰণি মান্যতা অনুসৰি সতীৰ পিতা ৰজা দক্ষৰ 10,000 পুত্ৰ সন্তান আছিল। গোটেই 10,000 পুত্ৰক নাৰদ মুনিয়ে ধৰ্ম শিক্ষা দি সংসাৰৰ প্ৰতি মোহ মায়া নাইকিয়া কৰি পেলাইছিল আৰু সকলো পুত্ৰ সন্ন্যাসী হৈ ঘৰ এৰি গুচি গৈছিল। তাৰ পিছত দক্ষ ৰজাই আকৌ পঞ্চজনীক বিবাহ কৰালে। আকৌ 1000 পুত্ৰ সন্তান জন্ম দিলে। সেই 1000 পুত্ৰকো নাৰদ মুনিয়ে জ্ঞান দি সন্ন্যাসী কৰি পেলালে আৰু সেই 1000 পুত্ৰইও ঘৰ এৰি গুচি গ'ল। ৰজা দক্ষৰ ৰাজপাট চম্ভালিবলৈ কোনোৱেই নাইকিয়া হ'ল। এই কথাৰ পৰা দক্ষ ৰজাৰ বহুত খং উঠিল আৰু নাৰদ মুনিক চাপ দিলে যে তুমি সদায় ইফালে সিফালে ঘূৰি থাকিবা, একে ঠাইতে 2 ঘণ্টাতকৈ বেছি সময় থাকিব নোৱাৰিবা। সেই চাপৰ ফলত নাৰদ মুনি সদায় ইফালে সিফালে ঘূৰি ফুৰে। তাৰ পাছত এবাৰ পিতা ব্ৰহ্মাৰ পৰাও চাপ পাইছিল। মান্যতা অনুসৰি ব্ৰহ্মাই নাৰদ মুনিক সৃষ্টিৰ কামত অলপ তেওঁৰ লগত সহায় কৰিবলৈ কৈছিল, কিন্তু নাৰদ মুনিয়ে ব্ৰহ্মাৰ কথা নুশুনিলে। নাৰদ মুনি সদায় ভগৱানক স্মৰণ কৰি থাকিয়ে ভাল পাইছিল। বেলেগ একো কামতেই মন নবহিছিল। ব্ৰহ্মপিতা ব্ৰহ্মাই নাৰদ মুনিক বিয়া পাতিব কৈছিল, কিন্তু নাৰদ মুনিয়ে সেই কথাও নুশুনিলে আৰু বিয়া নাপাতো বুলি মানা কৰিলে। তেতিয়া ব্ৰহ্মাৰ একো কথা নুশুনাৰ কাৰণে খং উঠিল আৰু তেওঁক চাপ দিলে আৰু ক'লে তুমি গোটেই জীৱন বিয়া নপতাকৈ অবিবাহিতা হৈ থাকিবা। তাৰ পিছত নাৰদ মুনিয়ে বিয়া নপতাকৈ গোটেই জীৱন অবিবাহিতা হৈয়ে থাকিল। এনেকৈয়ে নাৰদ মুনিয়ে চাপ পাইছিল। এয়াই আছিল আজি নাৰদ মুনিৰ বিষয়ে মোৰ ক'বলগীয়া কথাখিনি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।